নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। এই বিদ্যালয়খনত শিক্ষা দীক্ষাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক মানসিক বিকাশৰ কাৰণে খেলা ধূলাৰ লগতে অসমীয়া সংস্কৃতিৰ চৰ্চা কৰা হয়। বিশেষকৈ শনিবাৰে এক সুন্দৰ অনুষ্ঠান আয়োজন কৰে ইয়াৰে শিক্ষক শিক্ষয়িত্ৰীসকলে। ছাত্ৰ ছাত্ৰীসকলক অসমীয়া কলা সংস্কৃতিৰ লগত চিনাকি কৰাই দিয়াৰ লগতে খেলা ধূলাৰ উপৰিও সকলো ক্ষেত্ৰতে সামৰি লয়। গতিকে আজি আমি উপস্থিত আছোঁ, আজি যিহেতু শনিবৰীয়া চৰা অনুষ্ঠানটিত আমি উপস্থিত আছোঁ আৰু শনিবৰীয়া চৰা অনুষ্ঠানটিত এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কি অনুষ্ঠান আয়োজন কৰে, ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কি প্ৰতিভা বিকাশ কৰে, আমি সেই বিষয়ে জানিম। পাঠদানতে সীমাবদ্ধ হৈ নথকা এখন চৰকাৰী বিদ্যালয়, নাম মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। দৰঙৰ মাৰৈস্থিত বিদ্যালয়খনত মানসম্পন্ন শিক্ষাদানৰ উপৰিও ছাত্ৰ ছাত্ৰীক বিভিন্ন দিশত আগুৱাই দিয়া হয়। ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক মানসিক বিকাশৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ এই প্ৰচেষ্টা সঁচাকৈ শলাগিবলগীয়া। আমি শিক্ষক আমাৰ যোন ষ্টাফ আছে সম্পূৰ্ণ সহযোগিতা আছে। প্ৰত্যেক আমি শনিবাৰে, বিশেষকৈ শনিবাৰ দিনটো লৈ আমি শনিবৰীয়া চৰা অনুষ্ঠিত কৰোঁ আৰু তাৰ জৰিয়তে আমাৰ বিশেষকৈ অভিভাৱকবিলাকো, ছাত্ৰ ছাত্ৰীৰ অভিভাৱকবিলাকো তেওঁলোকে সজাগ। এই ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত তেওঁলোকে নিজকে ল'ৰা ছোৱালীখিনিক সজাগ কৰিলে তেওঁলোকৰ ড্ৰেছ পাতি কৰি দিয়ে। তেওঁলোকে বিশেষকৈ কালচাৰেলৰ ক্ষেত্ৰত মানে অগ্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকে অভিভাৱকসকলে, টিচাৰসকলে পূৰ্ণ সহযোগিতা আগবঢ়ায়। তাৰ কাৰণে সেইটো সম্বল লৈয়ে আমি আমাৰ বিদ্যালয়খনে কালচাৰেল দিশত শিক্ষা দীক্ষাৰ উপৰিও মানে কলা সংস্কৃতিৰ দিশতো আমি যথেষ্ট পদোন্নতি বা অগ্ৰগতি লাভ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে প্ৰতি শনিবাৰে তেওঁলোকে আয়োজন কৰে শনিবৰীয়া চৰা। শনিবৰীয়া চৰা অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলে নৃত্য, গীত, লোক সংস্কৃতি আদি চৰ্চা কৰাৰ উপৰিও বক্তৃতা, কুইজ আৰু বিভিন্ন ক্ৰীড়াতো অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও দৰঙীয়া কলা কৃষ্টি জীয়াই ৰখাৰ ক্ষেত্ৰতো বিদ্যালয়খনে বিশেষ ভূমিকা পালন কৰি আহিছে। ল'ৰা ছোৱালীবিলাকে আমি ইয়াত বিভিন্ন ধৰণৰ বিহু নৃত্য, অসমৰ সংস্কৃতি বিহু নৃত্য, বিহুগীত এইবোৰ প্ৰদৰ্শন কৰে। আৰু তাৰ লগত আপোনালোকক মানে কৈ গৌৰৱান্বিত যে আমি দৰং জিলাখন এখন সংস্কৃতিৰ, লোক সংস্কৃতিৰ কৃষ্টিৰ ভঁৰাল। ইয়াৰ দৰঙী কলা কৃষ্টিৰ আজি আপোনালোকক দেখুৱাবলৈ পাম বা দেখুৱাবলৈ আমি প্ৰয়াস কৰিম যে আজি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক দৰঙৰ অন্যতম কলা কৃষ্টি নাঙিলী গীত, আমি আজি নাঙিলী গীতৰ কিয়দ অংশ এটা দৃশ্য আপোনালোকলৈ আমি আগবঢ়াম। আমাৰ ল'ৰা ছোৱালীক আমি এইখিনিও শিকাইছোঁ যে আমাৰ চিয়া গীত, চেৰা ঢেক, জিকিৰ, বৰগীত এই গোটেইবিলাক কৃষ্টি সংস্কৃতি, লগতে খেল ধেমালি। উল্লেখযোগ্য যে বিদ্যালয়খনে বিগত 2 বছৰ ধৰি গুণোৎসৱত A+ গ্ৰেড পাবলৈ সক্ষম হৈছে। হয়, আমাৰ গুণোৎসৱ অলৰেডি আমি 4টা পৰ্যায়ত গুণোৎসৱ হৈ গ'ল। আমি প্ৰথম 3টা পৰ্যায়ত আমি A+ পাইছোঁ। গতিকে আমাৰ A+ পোৱাৰ মেইন ৰিজন আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট সজাগ, গাৰ্জেনখিনি সজাগ, আমাৰ টিচাৰখিনি সম্পূৰ্ণ সহযোগিতা আছে। তদুপৰি বিদ্যালয়খনৰ জ্যেষ্ঠ সহকাৰী শিক্ষক হাফিজ আলীয়ে বহুকেইটা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে সন্মানিত হৈছে। বিদ্যালয়খনৰ সহকাৰী শিক্ষক ৰূপম মেধিয়েও ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে 2023 চনৰ নেশ্যনেল ইনোভেটিভ শিক্ষাৰত্ন বঁটাৰে সন্মানিত হৈছিল। আপোনাৰ 2011 চনত ভাৰতীয় দলিত সাহিত্য পৰিষদৰ তৰফৰ পৰা মই নিজেই মানে আপোনাৰ ডক্টৰ আম্বেদকাৰ নেশ্যনেল ফেলোশ্বিপ পাওঁ। 2013 চনত মই মিনিষ্ট্ৰী অফ কালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা মই ছিনিয়ৰ ফেলোশ্বিপাৰ হিচাপে 2 বছৰীয়া কাৰ্যক্ৰমণিকা সমাপন কৰোঁ। আকৌ তাৰপিছত 2021 চনত মই অসম চৰকাৰৰ যিটো শিক্ষা বিভাগে এগৰাকী বেষ্ট শিক্ষকৰ বঁটা দিয়ে 5 ছেপ্টেম্বৰত, মই 2021 চনত ছেকেণ্ডেৰী লেভেলত মই সেই বঁটা গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেকুৱাকৈ ভাতৃপ্ৰতিম আমাৰ ৰূপম মেধি, তেখেত এগৰাকী নতুন শিক্ষক, তেখেতে ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ত শিক্ষাৰত্ন বঁটাৰে তেখেত বিভূষিত হৈছে। তেখেতে বঁটা সন্মান কঢ়িয়াই লৈ আহিছে। আৰু ইয়াৰ অন্তৰালত কাৰণটো হ'ল যে আমি গোটেই শিক্ষকখিনিয়ে যিটো একাডেমিক লাইন, অকল পাঠ্যপুথি বা শ্ৰেণীৰ পাঠদানৰ ভিতৰত আমি আবদ্ধ নাৰাখি আমাৰ ল'ৰা ছোৱালীক আমি কলা, সংস্কৃতি, ক্ৰীড়া এই বিভিন্ন ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰণে আমি পুৰুষাৰ্থ কৰি আহিছোঁ। উল্লেখযোগ্য যে বৃহত্তৰ মাৰৈ বিজুলীবাৰী অঞ্চলটোত মানৱ সম্পদ গঢ় দিয়াত বিদ্যালয়খনে বিশেষ ভূমিকা পালন কৰি আহিছে। গতিকে এই বিদ্যালয়খনৰ ভূমিকা এই অঞ্চলটোৰ
এই বৃহৎ অঞ্চল মাৰৈ বিজুলীবাৰী গাঁও দুখনৰ আৰু ইয়াতকৈ কোনো উচ্চ মানে শিক্ষানুষ্ঠান নাই এইখনেই আৰু এই অনুষ্ঠানখনে আজিলৈকে এটা উল্লেখনীয় ভূমিকা পালন কৰি আহিছে আৰু ইয়াৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী ইয়াৰ গোটেইখিনি এটা ইউনাইটেড হৈ আমি কাম কৰোঁ আৰু যাৰ বাবে সফলতা আহিছে। উল্লেখযোগ্য যে এই উচ্চতৰ মাধ্যমিক বিদ্যালয়খন 1880 চনত বুনিয়াদী বিদ্যালয় হিচাপে স্থাপন হৈছিল। 1991 চনত বিদ্যালয়খন প্ৰাদেশিকৰণ হৈছিল আৰু 2017 চনত বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ হৈছিল। মেট্ৰিকৰ ৰিজাল্টটো আমাৰ বেয়া নহয়, প্ৰতি বছৰতে আমি 100% ৰিজাল্ট কৰিব নোৱাৰিলেও আমি 90, 95 এনেকুৱা ধৰণৰ আমি হেৰিৰ ভিতৰত থাকোঁ, পাৰ্চেণ্টেজৰ ভিতৰত থাকোঁ। আমাৰ বিদ্যালয়ৰ পৰা প্ৰতি বছৰতে ডিষ্টিংশ্যন পাইছে, ষ্টাৰ পাইছে, ফাৰ্ষ্ট ডিভিজন আমি ষ্টেণ্ড কৰিব পৰা নাই যদিও তেনেকুৱা লেভেলত ল'ৰা ছোৱালী ওলাইছে। এই অঞ্চলটোত 1880 চনতেই প্ৰথম এখন বুনিয়াদী বিদ্যালয় ইয়াত স্থাপন হৈছিল ইয়াৰ ভিত্তিত। তাৰপিছত 1960 চনত এই বুনিয়াদী বিদ্যালয়খন উন্নীতকৰণ কৰি মজলীয়া বিদ্যালয়লৈ ৰূপান্তৰ হৈছিলে। আকৌ 1979 চনত ইয়াৰ গঞা ৰাইজে লগ লাগি এখন হাইস্কুল প্ৰতিষ্ঠা কৰিলে, মাৰৈ বিজুলীবাৰী হাইস্কুল। আৰু মাৰৈ বিজুলীবাৰী হাইস্কুলখন চৰকাৰীকৰণ হ'ল 1991 চনত, প্ৰাদেশিকৰণ হ'ল। আৰু প্ৰাদেশিকৰণ হোৱাৰ পিছত 2017 চনত এই বিদ্যালয়খন আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ হ'ল। গতিকে এই বিদ্যালয়খনৰ যিটো আমি ঐতিহাসিক গোটেই ঘটনাখিনি চাওঁ, ইয়াৰ গোটেই আৰম্ভণিৰ পৰা আজি তাৰিখলৈ বিভিন্ন ক্ষেত্ৰত চৰকাৰী প্ৰশাসনীয় বিষয়াৰ ক্ষেত্ৰতে হওক, অভিযান্ত্ৰিক কাৰ্যক্ৰমণিকাতে হওক বা কলা সংস্কৃতিৰ ক্ষেত্ৰত আমি উদাহৰণ দিব পাৰোঁ। আজি অসমৰ হাৰ্টথ্ৰব মানে ভ্ৰাম্যমানৰ এগৰাকী বলিষ্ঠ অভিনেতা জেফ্ৰী বক্সী আমাৰ বিদ্যালয়ৰ ছাত্ৰ। গতিকে ঠিক তেনেকুৱা কেইবাগৰাকীও বিশিষ্ট অভিযন্তা আছে সমগ্ৰ ভাৰতবৰ্ষত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে কাম কৰি আছে আমাৰ ছাত্ৰ। উল্লেখযোগ্য যে মাৰৈ বিজুলীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ওলাই যোৱা বহু ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈছে। বিদ্যালয়খনত বৰ্তমান 20 গৰাকী শিক্ষক আৰু প্ৰায় 300 গৰাকী ছাত্ৰ ছাত্ৰী আছে। ইমতিয়াজ আহমেদ আৰু আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।